শিক্ষা একাডেমি অসম চেনেলটোৰ ফালৰ পৰা পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো যোৱা ক্লাছত আমি 40 নম্বৰ কুৱেশ্যনলৈকে আমি প্ৰিভিয়াছৰ ইয়াৰৰ যি কি আছে কুৱেশ্যনবিলাক আছে এডিআৰই 2 এডিআৰই মানে প্ৰথমটো যি এক্সাম হৈছিলে সেইসমূহৰ আমি কিছু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক আমি ইতিমধ্যে আলোচনাটো আৰম্ভ কৰিছোঁ আৰু ক্লাছবোৰ আমি কি কৰিম আমি নেক্সট পৰ্যায়ত লৈ যোৱাৰ কাৰণে কণ্টেণ্ট ৱাইজ বা এটা টপিক ৱাইজ আমি ক্লাছবোৰ আগবঢ়াৰ আগতে আমি কিন্তু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেনেধৰণৰ কুৱেশ্যন আহিছিলে সেইখিনি আপোনালোকৰ আগত আমি দিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম। তো যিসকলে ভাবি আছে যে যিসকল ভাবি আছে আগন্তুক সময়ত প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি চলাব বুলি ভাবি আছে বা চলাই আছে সেই সকলো উদ্দেশ্য আমি কি কৰিছোঁ এই ভিডিঅ'সমূহ বা এই ক্লাছসমূহ আমি আগবঢ়াবলৈ গৈ আছোঁ। লগতে এটা কথা মন কৰিব, মোৰ এই চেনেলৰ যি ভিডিঅ'সমূহ থাকিব তাৰে কিছু পিডিএফসমূহ আপোনালোকে অনায়াসে কিছু কোনো ধৰণৰ মাচুলৰ কথা নাহে, একেবাৰে কি হ'ব নিঃশুল্কভাৱে আপোনালোকে সেইখিনি পাই যাব। লগতে কথা হৈছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ পইচা নালাগে, সেইটো কাৰণে কৈছোঁ। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক আৰু আগন্তুক আহিবলগীয়া যি এক্সামসমূহ আছে কম্পিটিটিভ এক্সামৰ কাৰণে কেনেধৰণৰ প্ৰিপাৰেশ্যন কৰাব লাগে, কোনবোৰ টপিক আমি আলোচনা কৰিব লাগে, কোনবোৰ টপিক আলোচনা কৰিব নালাগে আৰু কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে, যিহেতু মই ইতিমধ্যে যি এক্সামসমূহ হৈছে সেই এক্সামসমূহত মই কেইবাটাও এক্সামত সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই এক্সপিৰিয়েঞ্চ আৰু হৈ যোৱা যি এক্সামসমূহৰ যি অভিজ্ঞতাৰ ফালৰ পৰা যি কিছু মোৰ হাতত থকা যি সমল আছে সেই সমূহৰ জৰিয়তেও কি আপোনালোকক কেনেদৰে সহায় কৰিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি আমি কি কৈছোঁ আজি এই ক্লাছবোৰ আমি দিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম বুলি মই ভাবিছোঁ আৰু ইয়াৰ ফলত আপোনালোকে উপকৃত হ'ব পাৰিব এইখিনি মই দৃঢ়তাৰে ক'ব পাৰোঁ। তো এতিয়া কথাটো হৈছে আপোনালোকৰ ওপৰত, আপোনালোকে কেনেদৰে কি বস্তু চায়, ক'ৰ পৰা কোনখিনি কথাৰে আপোনালোকে সন্তুষ্ট সেইটো কি চায় একেবাৰে কি চায় আপোনালোকৰ ব্যক্তিগত মতামত। তো আপোনালোকে যদি কেইবাটাও ক্লাছ চায় ইতিমধ্যে হৈ যোৱা এক্সামৰ ওপৰত আমি কেনেধৰণৰ বিষয়সমূহ উপস্থাপন কৰি আছোঁ আৰু লগতে আপোনালোকে কম্পিটিটিভ এক্সামৰ এখন কাৰণে কোনবোৰ ষ্ট্ৰেটেজি যাব লাগে, মানে ষ্ট্ৰেটেজি কেনেকৈ ল'ব লাগে সেইখিনি আপোনালোকে সুন্দৰকৈ ধুনীয়াকৈ কি কথাখিনি আপোনালোকে বুজিব পাৰিব। তো আগন্তুক সময়ত আমি কি কৰিম এই ক্লাছসমূহ দিয়াৰ লগে লগে আমি কি কৰিম লগতে আপোনালোকে কেনেকৈ মটিভেট কৰিব পাৰোঁ ভিতৰৰ পৰা নিজে সেইখিনি চেল্ফ ষ্টাডি কৰিব পাৰে সেইখিনি বা কোনবিলাক আমি নকৰিলে আমাৰ কাৰণে ভাল সেইখিনিও আমি জনাবলৈ আমি চেষ্টা অব্যাহত ৰাখিম। যদি আপোনালোকে বিচাৰে তেনেহ'লে আগন্তুক যি কি আছে আমাৰ 15 আগষ্টত অহাকালি সেই চেলিব্ৰেশ্যনৰ উপলক্ষ কৰি পেলাই আমি এখন লাইভ ছেশ্যন আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো সেইটো হ'ব প্ৰথমটো লাইভ ছেশ্যন, তাত আমি গোটেইখিনি আমি বিষয় ক'ম A to Z। সেইখিনি যদি আপোনালোকে মই ঠিক কৰি ৰাখিছোঁ যিমানখিনি বিষয় সেইখিনি যদি আপোনালোকে এটা পইণ্ট ৱাইজ যদি আপোনালোকে নিজৰ কপিত যদি লিখি ৰাখি পেলাইও যদি সেইখিনি কাম কৰিবলৈ লয় তো আপোনালোকে অনায়াসে যি এডভাৰ্টাইজমেণ্ট আহিবলগীয়া আছে আগন্তুক সময়ত যিসকল বিশেষকৈ আগতে মানে এক্সাম দিছিলে সেইসকল ভালকৈ উপলব্ধি কৰিব পাৰিব, কাৰণ তেওঁলোকে জানে যে কোনটো ষ্ট্ৰেটেজি তেওঁলোকে ফ'ল' কৰিছিলে আৰু সেইখিনি কিমান দূৰ সফল হৈছিলে আৰু কিমান দূৰ তাৰ পৰা প্ৰযোজ্য হৈছিলে এক্সামটোৰ কাৰণে। আৰু মই যোনখিনি ক'ম তাৰপিছত তেওঁলোকে উপলব্ধি কৰিব পাৰি। আৰু যিসকল ফ্ৰেছ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে কি হ'ব ভাল এখন চ'ৰ্চ হ'বলৈ গৈ আছে যিহেতু ময়ো তেনেকৈ বহুতো ইউটিউব চেনেলৰ পৰা বহুতো ভাল বিষয় আমি লাভ কৰিছিলোঁ এক্সামসমূহৰ আগতে, ভাল উপদেশ পাইছিলোঁ আৰু কেনেকৈ কি কৰিব লাগে সেইখিনি চাইছিলোঁ। তো আপোনালোকে চাব, নিজৰ মন্তব্যটো তলত কমেণ্ট ছেশ্যনত জনাবলৈ ট্ৰাই কৰিব। এইখিনি আপোনালোকৰ হাতত আছে। তো যদি আপোনালোকে এই ভিডিঅ'সমূহ ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যিহেতু আজি এই ভিডিঅ'সমূহ প্ৰিভিয়াছ ইয়াৰৰ ওপৰত, সেইটো কাৰণে আমি কণ্টেণ্ট লৈ পেলাই আলোচনা নকৰোঁ, আজি আমি কুৱেশ্যনৰ ওপৰত গুৰুত্ব দিম। কিন্তু আপোনালোকে মন কৰিব যিকোনো এখন এক্সামৰ কাৰণে কি কৰিব আপোনালোকে সদায় তেনেধৰণৰ কুৱেশ্যনতকৈ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো সেইখিনি চাব লাগে, সেইখিনি চাবই। লগতে কি হ'ব য'ত কণ্টেণ্ট ৱাইজ দিবলৈ ট্ৰাই কৰি আছে তাতে আপোনালোকে কি কৰিব ঘূৰি ফুৰিব, তাৰ পৰা কিবা এটা আপোনালোকৰ উপকাৰত আহিব বুলি মই ভাবোঁ। আৰু য'ত মেটেৰিয়েলছবোৰ আপোনালোকে হাতত দিব যাতে কি হয় এইখিনি আপোনালোকে ৰিভিজন দিব পাৰে। ৰিভিজন নিদিয়াকৈ কেতিয়াও কোনো এটা বিষয় আপোনালোকে পঢ়ি থৈ গৈছে আৰু তাত শুদ্ধকৈ এনচাৰ কৰি আহিব বুলি আপোনালোকে 50% আপোনালোকে ক'ব নোৱাৰিব, গেৰেণ্টিৰে ক'ব নোৱাৰিব। তাৰ কাৰণে কৈছোঁ কণ্টেণ্ট যদি অলপ পঢ়ি লয় তাৰ পৰা যেনেকৈ কুৱেশ্যন নাহক আপোনালোকে অনায়াসে সেইখিনি আপোনালোকে ৰেক্টিফাইৰ জৰিয়তে শুদ্ধ উত্তৰটো আপোনালোকে দিব পাৰিব। তো ময়ো যেতিয়া প্ৰিপাৰেশ্যনৰ ফাৰ্ষ্ট লেভেলত আছিলোঁ তেতিয়াও আমি সেইখিনি ইমান গুৰুত্ব দিয়া নাছিলোঁ। পিছত সেই গুৰুত্ব নিদিয়াৰ কাৰণটো আমি বুজি পাইছিলোঁ আৰু সেইখিনি ভ্ৰান্তি আমাৰ থাকি যায় যে আমাৰ ইমান চিলেবাছ আমি গোটেইখিনি কমপ্লিট কৰি থৈ যাব লাগিব, তেনেকুৱা নহয়। কম্পিটিটিভ এক্সাম এটাত গোটেইখিনি কোনেও কমপ্লিট কৰি পেলাই গৈছে তেনেধৰণৰ খুব কম। তো তাৰ কাৰণে কৈছোঁ একেবাৰে নাই তেনেকুৱা কোৱা নাই, খুব কম। তাৰ ভিতৰতে কি হ'ব আপোনালোকক তেনেধৰণৰ পৰামৰ্শ দিয়া হ'ব আগন্তুক সময়ত, যাতে আপোনালোকে সেই ভিডিঅ'সমূহ চাই পেলাই আপোনালোকে নিজেই ভাবিব যে কথাখিনি সঁচা কিনা নাই, অন্তৰৰ পৰা কথাখিনি আপোনালোকে উপলব্ধি কৰিব পাৰে। যদি এইখিনি কথা আপোনালোকে মানি চলে তেনেহ'লে আপোনালোকে উপকৃত হ'ব পাৰিব বুলি মই আশা দিব পাৰোঁ। তো আহক আমি আজি পলম নকৰি, আজি ভিডিঅ'টোৰ উদ্দেশ্য আছিলে ক্লাছ 2 প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক আমি আলোচনা কৰাটো।
তো আহক আমি পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰোঁ। মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল? এতিয়া মহাত্মা গান্ধীৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে এইখিনি কি কৰিম আমি কণ্টেণ্টত যেতিয়া আমি যাম তেতিয়া আমি কি কৰিম এইখিনি গোটেইখিনি গুৰুত্বপূৰ্ণ বিষয়খিনি কি আলোচনা কৰিম, য'ৰ পৰা কি PBSC আৰু কুৱেশ্যন আহিছিলে, যিয়ে নহওক আপোনালোকৰ অসমৰ পৰা হওক নাইবা যি কি আছে চেণ্ট্ৰেল লেভেলত কুৱেশ্যনসমূহত কেনেধৰণৰ কুৱেশ্যন আহে সেইখিনিৰ ওপৰতে বেছ কৰি পেলাই আমি কণ্টেণ্টসমূহ দিবলৈ ট্ৰাই কৰিম। আৰু কোনো ধৰণৰ মাচুলৰ কথাও নাহে, আৰু আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰিব তেতিয়াও আপোনালোকৰ পইচা নালাগে। তো পইচা নোহোৱাকৈ যদি কিবা এটা আপোনালোকে পাব পাৰে তে মই ভাবোঁ তাতকৈ আৰু আমি হেল্প কেনেধৰণৰ কৰিম সেইখিনি আপোনালোকে নিজেই জনাব তলত কমেণ্ট ছেকশ্যনত। তো মোৰ হাতত যিমানখিনি আছে সেইখিনি আমি কৰিব পাৰোঁ। যিহেতু মই কিছু এক্সামসমূহত কিছু অৱতীৰ্ণ হৈ পেলাই কিছু সফলতা পাইছোঁ, এতিয়া মই ভাবিছোঁ যদি এতিয়া আপোনালোকৰ কাৰণে যদি কিবা সহায় কৰি দিব পাৰোঁ সেইখিনি কাৰণে মোৰ কিছু সন্তুষ্টি লাভ হ'ব। যিহেতু মই শিক্ষকতাৰ লগত জড়িত এজন ব্যক্তি হয়, তাৰ কাৰণে আপোনালোকক যদি কিবা এটা জনাব পাৰোঁ, তাৰ জৰিয়তে যদি এজন মানুহে তেনেকুৱা ওলাই আহে যে ক'ব পাৰে হয় যে তাতে দিয়া সেই পৰামৰ্শখিনি বহুতো গুৰুত্বপূৰ্ণ আছিলে, তাৰ জৰিয়তে কিবা এটা ভাল ফলাফল বা কি আছে এইখিনি তেনেধৰণৰ কিবা যদি আমাক মন্তব্য আগবঢ়ায় আমাৰ কাৰণে, সেইখিনি আমাৰ কাৰণে কিছু বহুতো হৈ যাব। তো তাৰ কাৰণে কৈছোঁ আশাটো পিছৰ কথা, আমি কি হৈছে আগতে আমি কাম কৰিব লাগিব, সেইটো কাৰণে কৈছোঁ। তো আহক আমি পলম নকৰি আজি ক্লাছটো আমি কি যে কৰিবলৈ লওঁ। মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল? মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল? মোহনদাস কুমাৰ গান্ধী, মোহনদাস কৰম সিং গান্ধী, মোহন সিং কৰমচান্দ গান্ধী না মোহনদাস কৰমচান্দ গান্ধী? এইখিনি কি কৰিব আপোনালোকে মন কৰিব, এইখিনি কি পাইছিলে আপোনালোকে ক্লাছ 10ত পঢ়ি আহিছিলে, সেই ক্লাছ 10ৰ কিতাপটো ভালকৈ চাওক। ক্লাছ 10ৰ যি কি আছিল জিঅ'গ্ৰাফিৰ পৰা হিষ্টৰীলৈকে গোটেইখিনি আপোনালোকে চাই লওক, তাতে কি হ'ব বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰ পৰা কি আহিছে। যোৱাবাৰ ADAR এক্সামতো আহিছে, আকৌ তাৰ পৰাই সুধিব, যিহেতু ক্লাছ 10 লেভেলৰ কিতাপসমূহৰ পৰাই সুধি আছে। কিতাপসমূহ ইমান ডাঙৰো নহয়, আপোনালোকে যদি তাতে এই কিতাপসমূহ একেবাৰে নিঃশুল্ক ৰেটত মানে অলপ কম পইচাৰে কি এইখিনি কিনিব পাৰিব আৰু কণ্টেণ্টসমূহৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব। তো মই এদিন আপোনালোকক দেখাম যে কেনেকৈ আমি প্ৰিপাৰেশ্যন লৈছিলোঁ আৰু কেনেকৈ আমি সেইখিনি প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত আমি কোনবোৰ কিছু চ'ৰ্চ একেবাৰে কি অথেণ্টিকেট হয় সেইখিনি আমি আমি পঢ়িবলৈ বা প্ৰিপাৰেশ্যন কৰিবলৈ আমি সেইখিনি লৈছিলোঁ। তো ইয়াৰ শুদ্ধটোতো কি হ'ব আপোনালোকে মন্তব্য কৰক তলত কমেণ্ট ছেকশ্যনত, তেনেহ'লে কি হ'ব আমি উৎসাহ পাম যে আপোনালোকৰ সহায় বিচাৰি আছে বা আপোনালোকে এইখিনি পাই পেলাই সন্তুষ্টি লাভ কৰি আছে। তেনে ক্ষেত্ৰত আমি কি কৰিম, আমিও দ্বিগুণ উৎসাহেৰে এনেধৰণৰ কিছু মানে সহায় বা সহযোগিতা কৰিব পৰাকৈ আমি ভিডিঅ'সমূহ আগবঢ়াবলৈ চেষ্টা কৰিম। তো যিয়ে নহওক আমি ইয়াৰ উত্তৰটো আমাৰ দিব লাগিব। উত্তৰটো হৈছে কি ইয়াৰ মাজত চাওক, মোহনদাস কৰমচান্দ গান্ধী ক'ত আছে? ডি নম্বৰ অপশ্যনত চাই লওক আপোনালোকে, ডি নম্বৰ অপশ্যনটো কি হ'ব শুদ্ধ হ'ব, মোহনদাস কৰমচান্দ গান্ধী। মোহনদাস কৰমচান্দ গান্ধী কি আছিল, কাৰ নাম আছিল? মহাত্মা গান্ধীৰ প্ৰকৃত নাম আছিল। প্ৰকৃত নাম কি আছিল? মোহনদাস কৰমচান্দ গান্ধী। নেক্সট কুৱেশ্যন আমি চাই লওঁ। নেক্সট কুৱেশ্যন আমাৰ কি আছে 42 নম্বৰ। যিসকলে PBSC আৰু যি আগৰ কুৱেশ্যনবিলাক আমি এনালাইজ কৰিছোঁ সেইখিনি চোৱা নাই তেনেহ'লে সেইখিনি চাই ল'ব। প্লে'লিষ্টত গৈ পেলাই সেইখিনি আপোনালোকে পৰ্যায়ক্ৰমে দি থকা ভিডিঅ'সমূহ আপোনালোকে সুন্দৰকৈ ধুনীয়াকৈ পাই থাকিব। তো কলিংগ যুদ্ধত কোন জড়িত আছিল? কলিংগ যুদ্ধ কি আছিল? কোন জড়িত আছিল? অশোক, বিম্বিসাৰ, সমুদ্ৰগুপ্ত। তো NCERT কিতাপ যিসকলে পঢ়িছে তেওঁলোকে কি হ'ব একেবাৰে অনায়াসে এই উত্তৰটো দিব পাৰিব, কাৰণ আমি NCERT কিতাপ বেলেগকৈ পঢ়িছোঁ, প্ৰিপাৰেশ্যনৰ কাৰণে পঢ়িছোঁ, তাৰ কাৰণে কৈছোঁ কি হ'ব সেইখিনি কিতাপ পঢ়িব ক্লাছ 6ৰ পৰা 8লৈকে বিশেষকৈ। তে অশোক আছিল কলিংগ যুদ্ধৰ লগত জড়িত। এই কলিংগ যুদ্ধত হৈ যোৱা যি কি আছিল মাৰাত্মক বিধ্বংসী যি কি আছিল মানুহৰ মৃত্যু হৈছিল, তাৰ পৰা কি হৈছিল অশোকে তেওঁ সেই হিংসা বা যুদ্ধ ইত্যাদিৰ পৰা কি আছিল দূৰত মানে তেওঁ অৱস্থান কৰিছিল এই কলিংগ যুদ্ধৰ পিছত। সেইখিনি আপোনালোকে তাত পঢ়িব পাৰিব। নেক্সট আমি চাই লওঁ, প্ৰথমগৰাকী মোগল সম্ৰাট কোন আছিল? প্ৰথমগৰাকী মোগল সম্ৰাট কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব তলত কমেণ্ট ছেকশ্যনত দিয়ক। কি হ'ব সেইখিনি আমি জানিম যে কি হুমায়ুন, ঔৰংগজেব, আকবৰ নে বাবৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি বাবৰ। একেবাৰে ইজি প্ৰশ্ন হয় এইখিনি, যে বাবৰে কি আছিল? যে বাবৰে মোগল সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট আছিল। নেক্সট বাবৰ হ'ব ইয়াৰ উত্তৰ। নেক্সট আমি কুৱেশ্যনটো চাই লওঁ, বাংলাদেশ কেতিয়া সৃষ্টি হৈছিল? বাংলাদেশ কেতিয়া সৃষ্টি হৈছিল? এইখিনি অনায়াসে ক'ব পাৰিব লাগে। কি হ'ব 1947, 1962, 1951, 1971। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1971। নেক্সট আমি চাই লওঁ, নেক্সট কুৱেশ্যনটো কি আছে, ভাৰতবৰ্ষৰ ৰাজ্য আৰু ৰাজধানী চহৰৰ অশুদ্ধ জোৰটো চিনাক্ত কৰক। অশুদ্ধ জোৰ মানে যোনটোৰ লগত কিছু মিল নাই, তেনেকুৱা এখন কি হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰটো উত্তৰাখণ্ড, মৌচুৰী, পশ্চিমবংগ কলকাতা। পশ্চিমবংগ কলকাতাখিনি আপোনালোকে শুনিছেই, এইটো আৰু ক'ব নালাগে। গোৱা পানাজী না ছত্তীশগড় ৰায়পুৰ? ইয়াৰ মাজত কোনটো হ'ব আপোনালোকে ট্ৰাই কৰক কি হ'ব।
ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো কি হ'ব? ছত্তীশগড় ৰায়পুৰ সেইটোও শুনিছে চাগে, আৰু গোৱা পানাজী সেইটোও শুনিছে। কিয় শুদ্ধ উত্তৰটো হ'ব এইটো? কিয় উত্তৰাখণ্ড মৌচুৰী। উত্তৰাখণ্ড আৰু মৌচুৰীৰ লগত কি আছে, কোনো মানে মিল নাই। নেক্সট কুৱেশ্যন আমি চাই লওঁ। নিম্নলিখিত কোনটো পদৰ নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে? ৰাজ্যপাল, বিধানসভাৰ অধ্যক্ষ, ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ কেবিনেট মন্ত্ৰী। মানে কোনগৰাকী সদস্যক কি কৰে? নিম্নলিখিত কোনটো পদৰ নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে? তো ইয়াৰ ভিতৰত কোনটো সদস্যক কি কৰে? তেখেত নিজে নিযুক্তি দিয়ে বা নিযুক্তিপত্ৰ আগবঢ়ায়। ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব ৰাজ্যপাল। যিহেতু ৰাজ্য এখনৰ কাৰণে ৰাষ্ট্ৰপতিয়ে কেনেধৰণৰ শাসন চলায়? এই ৰাজ্যপালৰ জৰিয়তে। তেখেত হৈছে প্ৰশাসনৰ প্ৰধান। কি হ'ব? প্ৰধান হ'ব তেওঁ। কি হ'ব? ৰাজ্যপালগৰাকী। নেক্সট আমি চাই লওঁ কোনটো শুদ্ধ নহয়। ইয়াৰ ভিতৰত কোনটো শুদ্ধ নহয়? তে বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশৰ এখন বন্দৰ চহৰ, নৰ্মদা এখন নদী, চিল্কা হ্ৰদ কি হ'ব? গুজৰাটত অৱস্থিত, কাঞ্চনজংঘা হিমালয় এক শৃংগ। তো এইখিনি কি হৈছে? কেইবাটাও আমি 4টা অপশ্যন আমি দেখা পাইছোঁ। তাৰ মাজত শুদ্ধ কোনটো হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰ হ'ব চিল্কা। শুদ্ধ নহয় বুলি কৈছে না। চিল্কা হ্ৰদ আৰু গুজৰাট অৱস্থিত, এই দুটা কি আছে? একেবাৰে মিল নাই। এইখিনি কি আছে? একেবাৰে মিল নাই। এইখিনিতো আমি গম পাইছোঁৱেই জুবিন গাৰ্গে কি আছে? কাঞ্চনজংঘাৰ লগত কি আছে? তেওঁ ফিল্ম এখন প্ৰস্তুত কৰিছিলে। তো বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশ এখন বন্দৰ, এইটো কি আছে? শুদ্ধ। এইটোও শুদ্ধ, এইটোও শুদ্ধ। অকল কি আছে? চিল্কা হ্ৰদ আৰু গুজৰাট অৱস্থিত, এই দুটা কি আছে? শুদ্ধ নহয়। নেক্সট আমি কোৱেশ্যন আমি চাই লওঁ। গগনা কোনটো সামগ্ৰী তৈরি কৰা হয়? গগনা কোনটো সামগ্ৰী তৈরি কৰা হয়? কি হ'ব? বাঁহ। কি হ'ব? বাঁহৰ জৰিয়তে এই গগনা কি হয়? প্ৰস্তুত কৰা হয়। নেক্সট কুৱেশ্যন আমি চাই লওঁ। নেলছন মেণ্ডেলা কোনখন দেশৰ আছিল? এইখিনিতো কিছু ক্লাছ 10ত আপোনালোকে ইংৰাজী কিতাপতো সেইখিনি পাইছিলে। কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ একেবাৰে ক'ব পাৰিব লাগে, যিহেতু ইংৰাজী চেপ্টাৰ এখন লেচনত দিয়া আছে নেলছন মেণ্ডেলাৰ নাম। তো কি হ'ব? দক্ষিণ আফ্ৰিকাৰ। তেওঁ কি আছিল? দক্ষিণ আফ্ৰিকাত তেওঁ কি আছিল? তেওঁ কিমান বছৰ তেওঁ কিছু যুঁজিবলগীয়া হৈছিল ব্লেকসকলৰ কাৰণে। নেক্সট আমি চাই লওঁ সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া। ইয়াৰ মধ্যে শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ মধ্যে শুদ্ধ উত্তৰটো হ'ব আফ্ৰিকা। ঠিক হ'ব? সাহাৰা মৰুভূমি ক'ত? আফ্ৰিকাত অৱস্থিত। নেক্সট আমি চাই লওঁ নেক্সট 51 কুৱেশ্যনটো কি আছে? কোনখন দেশক নীল নদীৰ দান বুলি কোৱা হয়? কোনখন দেশক নীল নদীৰ দান বুলি কোৱা হয়? ইজিপ্ত, ইজৰাইল, লেবানন, চৌদি আৰব। ইয়াৰ মধ্যে শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ মধ্যে শুদ্ধ উত্তৰটো হ'ব ইজিপ্ত। ইজিপ্তক কি হয়? এইখিনিতো জানিব লাগে। ইজিপ্তৰ বহুতো কিছে সমলৰ কথা কিছে আমাৰ পঢ়িব লাগিব ইতিহাসৰ পৰা। যেতিয়া আমি কিছে ক্লাছ 6, 7, 8, 9ৰ পৰা পঢ়িম, তেতিয়া কিছে তাতে বহুতো বিষয় কিছে ইজিপ্তৰ বিষয় থাকে। তো কোনখন দেশক নীল নদীৰ দান বুলি কোৱা হয়? নীল নদীৰ দান বুলি কোৱা হয় ইজিপ্তক। নেক্সট আমি চাই লওঁ কি আছে 52 নম্বৰ। হাড় আৰু দাঁতৰ বাবে কোনবিধ ভিটামিন অতি প্ৰয়োজন? কি হ'ব? হাড় আৰু দাঁতৰ বাবে কোনবিধ ভিটামিন অতিকৈ প্ৰয়োজন? তো কোনবিধ হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব কি? ভিটামিন ডি। কি হ'ব? ভিটামিন ডি। হাড় আৰু দাঁতৰ বাবে কি হ'ব? ভিটামিন ডি আমাৰ অতি প্ৰয়োজনীয়তা আছে। নেক্সট আমি চাই লওঁ কি আছে 53 নম্বৰ। এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে ৰক্তচাপৰ স্বাভাৱিক মান হৈছে কিমান? এজন প্ৰাপ্তবয়স্কসকলৰ যে ৰক্তচাপ আছে, ইয়াৰ স্বাভাৱিক মান হৈছে কিমান? ইয়াৰ স্বাভাৱিক মান হৈছে আপোনালোকে চাওক 80ৰ পৰা 120 মান। কি হ'ব? AG। এইটো হ'ব শুদ্ধ উত্তৰ। 80ৰ পৰা 120 mm। নেক্সট আমি চাই লওঁ 54 নম্বৰ কুৱেশ্যনটো কি আছে? মহেন্দ্ৰ সিং ধোনীয়ে নিম্নলিখিত কোনটো IPL দলৰ অধিনায়ক আছিল? মহেন্দ্ৰ সিং ধোনীয়ে নিম্নলিখিত কোনটো IPL দলৰ অধিনায়কত্ব কৰিছিল? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ সকলোৱে জানে কি হ'ব? চেন্নাই ছুপাৰ কিংছ। তো যিসকলে কিছু IPL চায় তেওঁলোকে হৈছে বাৰুকৈ এনচাৰটো দিব লাগিছে, কোনো ধৰণৰ অসুবিধা নহ'ব, এনচাৰ দিবই পাৰিব। কি হ'ব? চেন্নাই ছুপাৰ কিং। নেক্সট আমি চাই লওঁ কি আছে কুৱেশ্যন। তো 2024 চনৰ কি আছে? 2024 চনৰ 1 জানুৱাৰীৰ সাপেক্ষে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী কোন? এইটো আপোনালোকে এনচাৰ দিয়ক কি হ'ব? এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা দিছিলে যেতিয়া এক্সামটো হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? চাওক চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, ৰঞ্জিত কুমাৰ দাস, উষাও গৌৰৱ ব্ৰহ্ম। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ৰঞ্জিত কুমাৰ দাস। সেই সময়ত কি আছিল? গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী কোন আছিল? ৰঞ্জিত কুমাৰ দাস। নেক্সট কি কুৱেশ্যন হ'ব চাই লওঁ আমি 56 নম্বৰ। ৰান এণ্ড ৰেঞ্চ নামৰ কিতাপখন কোনে লিখিছিল? কপিল দেৱ, শচীন তেণ্ডুলকাৰ, ৰবি শাস্ত্ৰী, সুনীল গাভাস্কাৰ। ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব সুনীল গাভাস্কাৰ। এইখিনি কোনে লিখিছিল? সুনীল গাভাস্কাৰে লিখিছিল।
নেক্সট কোশ্চেন আমি চাই লওঁ মুন্সী প্ৰেমচন্দ্ৰৰ উপন্যাস গোদান কোন ভাষাত লিখা হৈছিল? উৰ্দু, কোঙ্কণী, হিন্দী, গুজৰাটী। ইয়াৰ মাজত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব হিন্দী ভাষা। তো হিন্দী ভাষাত কি যে লিখা হৈছিল। নেক্সট কোশ্চেন আমি চাই লওঁ 58 নম্বৰ চুনামি বুলিলে কি বুজা যায়? তা অতি প্ৰবল ঘূৰ্ণিবতাহ, হিমালয়ত হোৱা এক বৃহৎ ভূমিকম্প, পূব ভাৰতত হোৱা এক প্ৰচণ্ড বান, উপকূলীয় অঞ্চলত হোৱা উচ্চ মাত্ৰাৰ ঢৌ। কি হ'ব? ইয়াৰ মাজত কি হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। উপকূলীয় অঞ্চলত মানে যি একেবাৰে সমুদ্ৰৰ তটৱৰ্তী অঞ্চল থাকে সেই উপকূলীয় অঞ্চলত হোৱা উচ্চ মাত্ৰাৰ ঢৌ বহুতো ওপৰলৈকে কি হয় এইখিনি উঠি যায়। তো তেনেধৰণৰ ঢৌক আমি কি বুলি কওঁ? আমি চুনামি বুলি কওঁ। কি হয়? আমি চুনামি বুলি কওঁ। 2004 চনত কি হৈছিল? জাপানত যি সংঘটিত হৈছিল চুনামি, এইখিনি কথা আপোনালোকৰ মনত পৰিছে চাগে। নহ'লে আপোনালোকে ইউটিউবতে চাৰ্চ কৰি সেইখিনি চাব পাৰে। তো কেনেধৰণৰ কি আছিল চুনামিৰ যি ঢৌটো কেনেধৰণৰ হয়। নেক্সট আমি চাই লওঁ 59 নম্বৰটো কি আছে? সৌৰভ কুমাৰ চলিহা ছদ্ম নামেৰে কোনে অসমীয়া সাহিত্যৰ লিখা মেলা কৰিছিল? সৌৰভ কুমাৰ চলিহা নাম লৈ পেলাই কি হৈছিল? ছদ্ম বেশেৰে তেওঁ অসমীয়া সাহিত্যৰ লিখা মেলা কৰিছিল। কোনজন ব্যক্তি ইয়াৰ মাজত? সুৰেন্দ্ৰনাথ মেধি, নৱকান্ত বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? এইখিনি দিয়ক। কি হ'ব? সুৰেন্দ্ৰনাথ মেধি। সুৰেন্দ্ৰনাথ মেধিয়ে কি আছিল? সৌৰভ কুমাৰ চলিহা নামেৰে মানে ছদ্ম নামেৰে তেওঁ কৈছিল অসমীয়া সাহিত্য লিখা মেলা কৰিছিল। তেওঁ নিজৰ নাম কি আগবঢ়োৱা নাছিল। নেক্সট 60 নম্বৰ কুৱেশ্যনটো কি হ'ব? এইটোৱে হ'ব আমাৰ শেষৰটো প্ৰশ্ন। কি হ'ব? নহ'লে কি হ'ব? ভিডিঅ'টো কি হৈছে ডাঙৰ হ'ব বা ক্লাছটো ডাঙৰ হ'বলৈ দেখা গৈ আছে। তো মামৰে ধৰা তলোৱাৰ এইটো হৈছে বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। এইখিনি আহিব জাহ্নু বৰুৱাৰ নাম আৰু কেইবাজনো কি যে বিশিষ্ট সাহিত্যিক তথা তেওঁলোকৰ নাম আমাৰ পঢ়িব লাগে। তো মামৰে ধৰা তৰোৱাল কোনগৰাকী অসমীয়া লেখকে ৰচনা কৰিছিল? ৰীতা চৌধুৰী, চন্দনা গোস্বামী, নিৰুপমা বৰগোহাঁই, মামণি ৰয়ছম গোস্বামী। ইয়াৰ মাজত শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ মাজত শুদ্ধ উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামীক। এতিয়া কুৱেশ্যনটো হ'ব আপোনালোকে তলত কমেণ্ট ছেশ্যনত লিখিব যে মামণি ৰয়ছম গোস্বামীক কোনটো নামে আমি জনাজাত বুলি। তো আজিলৈকে ইমান আছিল। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। কাৰণ আকৌ কৈছোঁ ইয়াৰ ওপৰত আপোনালোকে বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' পাব। তো আজিলৈকে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক ছাবস্ক্ৰাইব বেল আইকনটো প্ৰেছ কৰি ৰাখিব।